20টা রিপেয়ারিংৰ দোকান থাকিলে মাত্ৰ এটা বা দুটা দোকানতহে সফটওয়্যাৰ কৰে 20টা দোকান থাকিলে মাত্ৰ সব দুটা দোকানত সফটওয়্যাৰ কৰে আৰু সফটওয়্যাৰটো এনেকুৱা এটা বস্তু কোনো ইনভেষ্টমেন্ট নাই কোনো হিউজ ইনভেষ্টমেন্ট নাই এটা সৰু ইনভেষ্টমেন্টৰ বিজনেস খালি আপুনি আহক আপুনি কাম শিকক আপুনি এটা কম খৰচত আপুনি এইবিলাক কাম শিকি যাব পাৰিব ফাইনালি আজি এডভান্স জিএসএমত আহি গৈছো জাগিৰ ৰোডত আৰু দাদা অলৰেডি ওয়েট কৰি আছে এডভান্স জিএসএমত নিউ ৰিপেয়াৰিং ইনষ্টিটিউচন জাগিৰ ৰোডত ওপেনিং হৈছে আৰু ইয়াৰে স্যাৰ আছে স্যাৰ হ্যাপি ৰঙালী বিহু এড্ৰেছটো ভালকে বুজাই দিয়ক এড্ৰেছটো মানে তুমি যে মৰিগাঁও ফালৰ পৰা আহে এইটো হ'ল মৰিগাঁও ফ্লাইঅভাৰ ফ্লাইঅভাৰৰ মাথাত এইটো পাৰে এই তিৱাৰী কমপ্লেক্সৰ পৰা এইফালে সোমাব লাগিব আপোনালোকে চাই লওক এইটো ৰাস্তাত সোমাব লাগিব এইটো হ'ল মৰিগাঁও ফ্লাইঅভাৰ মানে যাব নালাগে এই ফ্লাইঅভাৰৰ লগতেই এই গলিত সিধা যাব লাগিব আৰু গুৱাহাটীৰ পৰা আহিলে এনেকৈ গুৱাহাটীৰ পৰা আপোনালোকে মৰিগাঁও দি সোমাই যাব গুৱাহাটীৰ পৰা আহিলে জাগিৰত পাব জাগিৰত দি সিধা সোমাই যাব মৰিগাঁৱৰ ফালে আপোনালোকে মৰিগাঁৱৰ ফালে সোমাই গ'লে এই ব্ৰিজটো আপোনালোকে সবে চিনি পায় যোনে যোনে মৰিগাঁৱত থাকে আপোনালোকে আহিব মৰিগাঁও এই গলিৰ আছে এডভান্স জিএসএম তো এতিয়া গৈ আছো এডভান্স জিএসএমলৈ ক'ত আছে দাদা আপোনাৰ ইনষ্টিটিউচনটো অলপ আগত তো এইটোৱে হয় লোকেশ্যনটো আপোনালোকে চাই লওক আপোনাৰ ইনষ্টিটিউচনটো ক'ত হয় তো আপুনি ইয়াত আহি গ'লে ইয়াত সুভাষিনী মেডিকেল বহুত পুৰণা মেডিকেল আমাৰ সুভাষিনী মেডিকেল তাৰ ওচৰতে এইটো ৰাস্তা আমাৰ এইটো ৰাস্তা এটি ওপৰত ওকে এইফালেদি আপোনালোকে যাব লাগিব এইটোৱে হয় বিল্ডিংটো আপোনালোকে চাই লওক জাগিৰোড ফ্লাইঅভাৰ হয় এইটো তাৰ লগতেই আপোনালোকে এডভান্স জিএসএম ইনষ্টিটিউচনটো পাই যাব তো বলক ছাৰ ওপৰত হেল্ল' এভৰিৱান আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই স্পেচিয়েল ভিডিঅ' টাইটেল আৰু থাম্বনেল চাই কিনে আপোনালোকে তো ধৰিবই পাৰিছে আজি আহিছোঁ মই জাগিৰোডত এডভান্স জিএসএম মোবাইল ৰিপেয়াৰিং ইনষ্টিটিউচনত আহিছোঁ জাগিৰোডতো নিউ মোবাইল ৰিপেয়াৰিং ইনষ্টিটিউচন ওপেনিং হৈছে তো দাদা আজি মোক ইনভাইট কৰিলে আপোনালোকক দেখুৱাম ইয়াৰে এডমিশ্যন ফিজ কিমান লাগিব আৰু কোৰ্চ কি হ'ব এতিয়াতো আমাৰ অসমৰ ভিতৰত বহুত জাগাতে ইনষ্টিটিউচন খুলি আছে মানে অসম এতিয়া বহুত ডেভেলপ হৈ গৈছে যোনে যোনে বাহিৰত গৈ কিনে মোবাইল ৰিপেয়াৰিং আগতে কৰিছিলে আপোনালোকে বাহিৰত নাযাব অসমৰ ভিতৰতে ভাল ইনষ্টিটিউচনত এডমিশ্যন লৈ নিজৰ লাইফটো আগুৱাই লৈ যাওক আৰু এতিয়া মেট্ৰিকৰ ৰিজাল্ট দিলে হাই ছেকেণ্ডাৰী ৰিজাল্ট দিবই আপোনালোকে পঢ়া শুনাৰ লগত মোবাইল ৰিপেয়াৰিং কোৰ্চটো কৰি মাহত আনলিমিটেড এটা ইনকাম কৰিব পাৰিব আমাৰ টাইমত এইবিলাক ইনষ্টিটিউচন নাছিলে ইমান গুৱাহাটীত এতিয়াতো বহুত জাগাতে ইনষ্টিটিউচন ওপেনিং হৈ আছে আপোনালোকে জাগিৰোডৰ পৰা যদি চাই আছে আপোনালোকে আহক ইয়াতে এডভান্স জিএসএমলৈ আহি নিজৰ লাইফটো আগুৱাই লৈ যাওক লোকেশ্যনটো দেখুৱাই দিছোঁ আজি আহিছোঁ ISO চাৰ্টিফাইড এডভান্স জিএসএম মোবাইল ৰিপেয়াৰিং ইনষ্টিটিউচন জাগিৰোডত হয় এইটো ইনভাইট কৰিলে মোক আজি সৌৰভ আহিলে আজি হয় দাদা হেপী ৰঙালী বিহু আৰু হেপী ৰঙালী বিহু অসমৰ মানুহ আজি তুমি বিহু বুলিছে বহুত ভাল লাগি আছে বিহুত তুমি আহিছা আমাৰ ইনষ্টিটিউটত এইখিনি মৰম আমি যাচিলোঁ তোমালৈ তোমাৰ ভৱিষ্যত তোমাৰ এইবিলাক নালাগে নাই এইটো আমাৰ ইয়াৰ লোকেল মেড চিতাসকলে খুব ভাল প্ৰডাক্ট ইয়াত থেংক ইউ দাদা এডভান্স জিএসএমৰ ছাৰ আছে মোৰ লগত ছাৰ হেপী ৰঙালী বিহু তোমালোকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল নমস্কাৰ মোৰ নাম সমীৰকান্ত দাস মই এডভান্স জিএসএম মোবাইল ৰিপেয়াৰিং ইনষ্টিটিউট খুলিছোঁ আৰু মই 2008ৰ পৰা মই মোবাইল ৰিপেয়াৰিং কৰি আছোঁ আগতে 2008ৰ পৰা কেইবাখনো ইনষ্টিটিউটত মই ট্ৰেইনিং কৰিছোঁ তো এতিয়া মই নিজে এখন ইনষ্টিটিউট মই আৰম্ভ কৰিছোঁ ছাৰ আপোনালোকৰ ৰিপেয়াৰিং ইনষ্টিটিউচনটো ISO চাৰ্টিফাইড হয় নে নহয় হয় আমি ISO চাৰ্টিফাইড হয় ISO চাৰ্টিফাইড ৰিচেণ্টলি মই বনাইছোঁ ইনষ্টিটিউটত বেচিকৰ পৰা এডভান্স লেভেললৈকে আমি 1 মাহৰ ভিতৰত ট্ৰেইনিং কৰাই দিম 1 মাহৰ ভিতৰত আমি ট্ৰেইনিং শিকাই দিব আমি কমপ্লিট কৰাই দিম হয় আৰু আমাৰ মানে কিছু পেৰেণ্টছৰ মানে কনচাৰ্ণ থাকে কি 5-6 বছৰৰ পৰা মানুহে মোবাইল ৰিপেয়াৰিং শিকি আছে তেওঁলোকে কাম কৰিব পৰা নাই ভালকে আৰু 1 মাহত কেনেকৈ তুমি শিকাই দিবা হয় তো আমি মানে একচুৱেলি কি কৰিছোঁ মানে 5-6 বছৰ যিবিলাক ল'ৰা ছোৱালী মানে মানুহৰ দোকানত কাম কৰিবলৈ দিয়ে তেওঁলোকক দোকানীয়ে আচলতে বেলেগ বেলেগ কামত লগাই ৰাখে এই দোকানৰ মাল অনা দোকানত জেৰক্স মেচিন চলোৱা দোকানৰ কিবা ফল্ডাৰ লগোৱা কিবা এইবিলাক কামতে লগাই ৰাখে কিন্তু প্ৰপাৰ মাদাৰবোৰ্ডৰ কাম কোনো মোবাইল ৰিপেয়াৰিং দোকানত নিশিকায় তো সেইকাৰণে যিসকলে বিচাৰে যে মোবাইল মাদাৰবোৰ্ডৰ কাম ডিপলি শিকিব বিচাৰে তেওঁলোকে ইনষ্টিটিউট জইন কৰিব লাগে আৰু আমাৰ এডভান্স জিএসএমত যদি আপোনালোকে আহে আমি 1 মাহৰ ভিতৰত আমাৰ কোৰ্সটো এনেকৈ আমি ডিজাইন কৰি ৰাখিছোঁ
একদম বেসিকৰ পৰা একদম CPU ৰিবলিং কৰি আপুনি একদম ফল্ট ফাইন্ডিং কমপ্লিট সফটওয়্যাৰৰ কাম আপুনি এক মাহত শিকিব পাৰিব স্যাৰ আপোনালোকৰ ফিজটো কিমান হয় আমাৰ ফিজটো এনে ফিজটো আমি 25000 ৰাখিছিলো এই কাৰণে ইনক্লুডিং আপোনাৰ হোস্টেল ফেসিলিটি আপোনালোকৰ আছে হোস্টেল থাকিব আমাৰ ইয়াত ইনক্লুডিং হোস্টেল আমি 25000 কৰি ৰাখিছিলো কিন্তু এতিয়া আমি নতুন আৰম্ভ কৰিছো আৰু বিহুৰ কাৰণে আমি এটা অফাৰ ৰাখিছো তো অফাৰটো আমি এতিয়া ভিডিঅ'ত নকব বাৰু আপুনি ফোন কৰিলে আমি অফাৰটো আপোনাক জনাই দিম তো হেতুৱে ধৰক আমাৰ ইয়াত হোস্টেল যদি কোনোবা বাহিৰৰ পৰা আহিব বিচাৰে আমি হোস্টেল প্ৰভাইড কৰাই দিম আপোনাৰ ভাল খুব সাফ সিকুন পৰিবেশত হোস্টেল আছে হয় স্যার খানা বিলাক কি বনাই খাব লাগিব খানা মানে কি হয় আমি কিচেন আছে বাসন বৰ্তন আমাৰ সব তাত ৰাখা আছে এতিয়া সবৰ খোৱাৰ টেষ্টটো বেলেগ বেলেগ থাকে তো হেতু কাৰণত মানে হিয়ন্তে নিজৰ মতে যদি গ্ৰুপত হিয়ন্তে মিলাই লয় হিয়ন্তে নিজে বনাই খাব পাৰিব আৰু এনেও আমাৰ ইয়াতে বহুত কম দামতে খোৱা যায় মানে বহুত কম দামতে মানে ইয়াতে খোৱাৰ সুবিধা আছে সেইখিনি কৰিব পাৰিব আৰু আমাৰ ইনষ্টিটিউটৰ পৰা হোস্টেল বেছি এটা ডিসটেন্স নহয় একদম ওচৰতে হয় তো তাতো কোনো ভাড়া বা ৰেন্টৰ কোনো এইবিলাকৰ চিন্তা নাই হয় স্যাৰ আৰু কোৰ্সৰ লগত ইনক্লুড থাকিব না হোস্টেল ফিজটো হোস্টেল ফিজটো মানে এতিয়া ইনিশিয়াল কন্ডিশনতো আছে এতিয়া আমি হোস্টেলটো আমি ইনক্লুড কৰি ৰাখিছো হেৰি লগত ফিজৰ লগতে তো আৰু বিহু বুলি আৰু এটা অফাৰ আছে ডিসকাউন্ট এটা আছে আমাৰ তো ফিজত এটা ডিসকাউন্টও পাব খালি আপুনি ফোন এটা কৰক আমাৰ নম্বৰত ফোন কৰিলে আমি ডিটেইলছত আপোনাক কৈ দিম কিমান ডিসকাউন্ট আছে আৰু কি অফাৰ আছে ওকে তেলকে ফার্স্ট বেচ স্টার্ট হোৱাই নাই আপোনালোকে চাব পাৰে ইয়াৰে সব ইকুইপমেন্ট আহি গৈছে অলমোস্ট স্যার মেশিন কেনটো অলপ কৈ দিয়ক এই আমি একদম লেটেস্ট মেশিন এইবিলাক মানে কি হয় আমি কিছুমান ইনষ্টিটিউটত দেখো যে এসএমডি এটা ধৰাই দিয়ে তাত হিট দিয়ে হেৰি মানে প্ৰপাৰ কাম নহয় আৰু যিজন টিচাৰ থাকে তেওঁ এটা ভাল এসএমডি ইউজ কৰে আৰু ষ্টুডেন্টক নরমাল এসএমডি দি দিয়ে তো আমি কি কৰো আমি নিজেও এইটো এসএমডি দি কাম কৰো এইটো এসএমডি আপুনি চাই ল'ব পাৰে আমি নিজেও এইটো এসএমডি দি কাম কৰো নিজে এইটো আইৰন দি কাম কৰো আমি নিজে যেটো বস্তু দি কাম কৰো আমি হেতু বস্তু দি কাম শিকাম আপোনাক আৰু একদম 100% পারফেক্টলি আপুনি যাতে কাম কৰিব পাৰে এটো আপোনাক কৰাই দিম এটো মাইক্ৰোস্কোপ যেটো আছে এটো মাইক্ৰোস্কোপ মানে কি হয় আমি মানে বেস্ট অফ দা বেস্ট কোৱালিটি হয় মেকানিক আৰু স্যার টুলস বিলাক আপোনালোকে ইয়াৰ পৰা প্ৰভাইড কৰিব না ৰিপেয়াৰিংৰ টাইমত আমি টুলস প্ৰপাৰ সবকে এটা বক্স দিয়া হ'ব তো বক্সত কি থাকিব আপোনাৰ স্টেনসিল থাকিব এই ইনষ্টিটিউটত কি হয় ইউনিভাৰ্সাল স্টেনসিল এটা দি দিয়ে আৰু পুৰা কোৰ্সটো ইউনিভাৰ্সাল স্টেনসিলৰ ওপৰত তেওঁলোকৰ চলে তো আমাৰ ইয়াত আহিলে স্টেনসিল পাৰ্টিকুলাৰ সব মডেলৰ আপুনি স্টেনসিল এইবিলাক সব ষ্টুডেন্টক আমি দিম সব ষ্টুডেন্টক এটা এনেকুৱা পেকেট এটা দিয়া হ'ব ইয়াত আপোনাৰ কমসে কম 35টা স্টেনসিলৰ পেকেট আছে ইয়াত 35টা স্টেনসিল আছে সব ষ্টুডেন্টক এনেকৈ দিয়া হ'ব সব CPU ইয়াত হ'ব সব EMC ইয়াত হ'ব আপুনি সব সৰু ডাঙৰ সব আইসি স্টেনসিল হয় এটা আমি সব ষ্টুডেন্টক এনেকুৱা এটা পেকেট আমি প্ৰভাইড কৰিম স্যার আপোনালোকে এন্ড্ৰইড মোবাইল দি তো ৰিপেয়াৰিংটো শিকাব ইয়াতে আমি এন্ড্ৰইডৰ এনেকুৱা মডেল যিবিলাক বৰ্তমান মাৰ্কেটত চলি আছে মানে লেটেস্ট মডেল বিলাক আজিকালি টেকনলজি তো শেষ নহয় ডেইলি আপডেট হৈয়ে আছে ষ্টুডেন্ট আমি এনেকুৱা দেখিছো তেওঁলোকৰ এটা কমপ্লেইন যে তেওঁলোকৰ Redmi 5 এর একটা মোবাইল আছে Redmi 5 এর মোবাইলটো মানে সব ইনষ্টিটিউটৰ মানে ফেভাৰিট বস্তু এটো Redmi 5 এর সেকশন বিলাক বুজাই দিয়ে চাৰ্জিং সেকশন হৈ গল নেটৱৰ্ক সেকশন হৈ গল Redmi 5 এর বুজাই দিয়ে আৰু তেওঁলোকৰ হৈ গল আৰু এটো কাম কিন্তু আমি লেটেস্ট মডেলৰ কাম কৰাম আমাৰ নিজৰ দোকান আছে আমাৰ নিজৰ দোকানৰ ডেইলি কাম হয় সাৰৰ নিজৰ দোকান অলৰেডি আছে নিজৰ ৰিপেয়াৰিং দোকান আছে আৰু ৰিপেয়াৰিং দোকানত যিবিলাক সেট আপোনাৰ আহিব সেই সেট বিলাক আমি লেটেস্ট আমি ষ্টুডেন্টৰ আগত এক্সপ্লেইন কৰিম কেনেকৈ প্ৰগ্ৰাম হয় তাত কেনেকৈ সাৰ্কিট হেৰি কাম কৰে তাৰ সেকশন বিলাক আমি লেটেস্ট মডেলৰ সেকশন বিলাক আমি ডিসকাস কৰিম ডেইলি মানে যিবিলাক কাম আহে সাৰে এইবিলাকে ইয়াতে বুজাব লেটেস্ট একদম সবতকে ৰানিং মডেল যিবিলাক স্যামসাঙত এতিয়া বেছি কমপ্লেইন আহে A14 হৈ গল M14 হৈ গল এইবিলাক সেট আমাৰ ইয়াত A13 M13 যিবিলাক সেট আছে এই সেট বিলাক আমাৰ ইয়াতে কাউন্টাৰত এতিয়া ডেস্কত পৰি আছে এইবিলাক সেট আমি ইয়াতে ষ্টুডেন্টক দেখাও এইবিলাক সেট আমি ইয়াত ৰিপেয়াৰ কৰো মাৰ্কেটৰ পৰা যিবিলাক সেট আহে কারেন্ট সেট একদম তো হেবিলাকৰ সেকশন বিলাক আমি ডিসকাস কৰিম হেবিলাক সেকশন আমি কাম কৰিম ওকে স্যার আপোনাৰ ইয়াতে অনলি প্ৰ্যাকটিক্যাল হ'ব নেকি না প্ৰ্যাকটিক্যাল থিওৰি আমাৰ ইয়াত আহিলে আপুনি ফাৰ্স্ট অফ অল আপুনি কম্পোনেন্টৰ টোটাল নলেজ আপুনি ইয়াত পাব হয় কম্পোনেন্ট কেপাসিটৰ ৰেজিস্টাৰ ট্ৰানজিস্টাৰ
তাৰপিছত আপোনাৰ মছপেট এইবিলাক চব আপোনাৰ ডিটেইলছত টেষ্টিং প্লাছ ফল্ট কণ্ডিশ্যনত কি দেখাব, অ'কে কণ্ডিশ্যনত কি দেখাব, আৰু কম্পনেণ্টৰ আপোনাৰ বিহেভিয়াৰ, কম্পনেণ্ট কি কি বিহেভিয়াৰ হয়, সিহঁতে কি কি কাম কৰে, সেইবিলাক বস্তু আপুনি আমাৰ ইয়াৰ পৰা শিকি যাব পাৰিব। কম্পনেণ্টৰ যেতিয়া আপুনি বৰ্ণিও কোনোবাই লৈ লয় আজিকালি চবৰে এটা ধান্দা হ'ল কি বৰ্ণিও এটা লৈ ল'লোঁ আৰু ৰিপেয়াৰিং ষ্টাৰ্ট। কিন্তু বৰ্ণিও দি চাই যেতিয়া ৰিপেয়াৰ কৰে এটা টাইমত গৈ ৰিপেয়াৰ নহয়, ছেটটো ৰিপেয়াৰ নহয়। ৰিপেয়াৰ নোহোৱাৰ মেইন কাৰণটো হ'ল তেওঁলোকে কম্পনেণ্টৰ টেষ্টিং নাজানে, কম্পনেণ্টৰ বিহেভিয়াৰ নাজানে, আৰু কম্পনেণ্টে কেনেকৈ কাম কৰে বা কম্পনেণ্ট ভাল কণ্ডিশ্যনত কি দেখাব মাল্টিমিটাৰত, বেয়া কণ্ডিশ্যনত কি দেখাব, সেইবিলাক তেওঁলোকে নাজানে। সেইকাৰণে তেওঁলোকৰ ছেটবিলাক ছাকচেছ নহয়। ওকে ছাৰ, আপোনালোকৰ ছিট কেপাচিটি কিমান আছে ইয়াতে? আমাৰ এতিয়া বৰ্তমান ছিট কেপাচিটি আমাৰ 10 জনৰ আছে, কিন্তু এনে আমি 20 জনৰ জাগা বনাম বুলি মানে এটা প্লেন আছে আমাৰ। তো মানে বৰ্তমান 10 জনৰ বনাইছোঁ, আৰু মানে 2টা লেয়াৰতে আমাৰ ক্লাছৰুমটো, এটা লেয়াৰ ছেকেণ্ড লেয়াৰ। মানে কি হয় কেতিয়াবা আমি কিছুমান ইনষ্টিটিউটত দেখোঁ 30 জন 40 জন 50 জন ষ্টুডেণ্ট। 50 জন ষ্টুডেণ্ট যদি এটা ইনষ্টিটিউটত থাকে, টিচাৰজনে এই 50 নম্বৰ ষ্টুডেণ্টটোৰ লগত ডাইৰেক্ট কানেক্ট হ'ব নোৱাৰে। তো আমাৰ ক্লাছৰুমটো সৰু হ'লে কি ভাল হয়, তাৰ যদি কিবা এটা কমপ্লেইন হয় সি ডাইৰেক্ট আহি মোক সুধিব পাৰিব যে দাদা এইটো এটা প্ৰব্লেম। আৰু আমাৰ ইয়াত তেনেকুৱা কোনো হেৰি নহয় যে একদম ছাৰ বা অমুক তমুক এইবিলাক নহয়, একদম ফ্ৰেণ্ডৰ নিচিনা কাম কৰক, আহি বহক, ওচৰত বহক, মই হাতত ধৰি আপোনাক মাল্টিমিটাৰ চলোৱা শিকাম, হাতত ধৰি মই আইৰণ চলোৱা শিকাম, হাতত ধৰি মই এছেম্বলি চলোৱা শিকাম। ছাৰ আপুনিতো শিকাব ইয়াতে ক্লাছটো? না, মই শিকাম, মোৰ লগত আৰু এজন প্ৰপাৰ মানে হেণ্ড স্কিলৰ এজন টিচাৰ আছে, তেওঁ বাহিৰৰ পৰা আহিছে, তো তেওঁ মোৰ লগত থাকিব। তো আমি দুইজনে ইনষ্টিটিউটটো প্ৰপাৰ চলাম। ওকে, এতিয়া আপোনালোকৰ এডমিশ্যন চলি আছে না? এতিয়া আমাৰ এডমিশ্যন চলি আছে, 10 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে, এডমিশ্যন চলি আছে। তো এতিয়া কোনোবাই যদি অফাৰ মানে বিহুৰ যিটো অফাৰ কৈছোঁ, কোনোবাই ফোন কৰে, এতিয়াৰ পৰা ফোন কৰিব পাৰিব, আমি বিহুৰ অফাৰটো তেওঁক হেৰি কৰিম। হয়, আপোনালোকে বেছি দেৰি নকৰিবই, আপোনালোকে আহক, অন দ্য স্পট চাই লওক, ছাৰৰ লগত কথা বাৰ্তা যি আছে চব ভালকৈ সুধি লওক, যেতিয়া আপোনালোকৰ ভাল লাগিব তেতিয়া এডমিশ্যন ল'ব। আৰু এতিয়া অফাৰো অলৰেডি চলি আছে, নিউ ইনষ্টিটিউশ্যন হয় জাগিৰ ৰোডত, আপোনালোকে চাই আছে, পূৰা অলমষ্ট ৰেডি হৈ গৈছে, আৰু ক্লাছ ষ্টাৰ্ট হ'বই। আপোনালোকে সোনকালে এডমিশ্যনটো লৈ ৰাখি দিয়ক। কোৱালিফিকেশ্যনটো কিমান লাগে? এডমিশ্যন ল'লে ধৰক কোনোবাই মেট্ৰিক পাছ কৰিছে বা সেই সময়ত লিখা পঢ়া কৰিছে মানে, তো তেওঁলোকে আহি আমাৰ ইয়াত এডমিশ্যন ল'ব পাৰে। কিবা পাৰ্চেণ্টেজ লাগিব নেকি? নাই, পাৰ্চেণ্টেজত তেনেকুৱা কথা নাই। যাৰ কৰিব মন আছে, ভালকৈ কাম কৰিব মন আছে, আৰু হেণ্ড স্কিল অলপ ভাল, এইবিলাকত অলপ হেৰি আছে, তেওঁলোকে কৰিব পাৰে। ওকে ছাৰ, আপুনি এডভান্স GSM লিখিলে, এডভান্স মানে কি হয়? এডভান্স GSM মানে আমি কি কৰিলোঁ, আমাৰ ইয়াত ছেট যিবিলাক আহে, আমাৰ ইয়াত মানে কি লেটেষ্ট মোবাইলবিলাকৰ কাম কৰোৱা হয়, একদম লেটেষ্ট মোবাইল। যেনেকৈ আমাৰ ইয়াত আপোনালোকে চাব পাৰে, আপোনালোকে আহিছে যেতিয়া মই দেখাই দিওঁ, এইবিলাক ছেট চাওক, এইবিলাক একদম লেটেষ্ট মোবাইল। এইবিলাক আমাৰ দোকানত মানে ৰিপেয়াৰিঙত অহা মোবাইল। তো এই মোবাইলবিলাক ৰিপেয়াৰিঙত আহে, তো আমি এই মোবাইলবিলাক আমি আপোনাক মানে ষ্টুডেণ্টক আমি এইবিলাক এক্সপ্লেইন কৰি বুজাওঁ, এইবিলাকত কেনেকৈ হেৰি হয়। তাৰপিছত যিকোনো মোবাইল চাওক, এইবিলাক চব দোকানীয়ে দিয়া কাম, এইবিলাক চব দোকানত অহা কাম, এইবিলাক আমি আপোনালোকক ৰিপেয়াৰ কৰোঁ, এইবিলাক চব ৰিপেয়াৰিঙত অহা কাম, এইবিলাকত আমি আপোনাক কাম কৰাম। তো এনেকুৱা নহয় যে কোনোবা এটা পুৰণা মডেলত আপোনাক কাম শিকাই দি দিলোঁ, তাৰপিছত আপুনি বুজিলে নাবুজিলে নাই, তেনেকুৱা নহয়। আমাৰ ইয়াত আপুনি টোটেল হেৰি পাব, আপুনি লেটেষ্ট মডেল পাব, লেটেষ্ট মডেলতে কাম হ'ব আমাৰ ইয়াত। আৰু আমাৰ ইয়াত আৰু এটা বস্তু আমি আপোনাক জনাই দিওঁ, আমাৰ এটা গ্ৰুপ আছে, আমাৰ গ্ৰুপ এটা নতুনকৈ ক্ৰিয়েট কৰা হৈছে, য'ত 70+ টেকনিচিয়ান, দিল্লীৰ টেকনিচিয়ান, আপোনাৰ হেৰি মধ্যপ্ৰদেশৰ টেকনিচিয়ান, 70+ টেকনিচিয়ান এইটো গ্ৰুপত আছে। তো আপুনি সেইটো গ্ৰুপত আপোনাক এড কৰা হ'ব। সেইটো গ্ৰুপত আপোনাক এড কৰি দিয়াৰ লগে লগে আপুনি কি হ'ব, কিছুমান প্ৰব্লেম আপুনি হয়তো নতুন ইয়াৰ পৰা যেতিয়া শিকি যাব, আপুনি কিছুমান প্ৰব্লেম হয়তো নতুন পাব, আইডিয়া আপোনাৰ নাই যে এইটো কাম মই কেনেকৈ আৰম্ভ কৰিম। ছাপ'জ এইটো ডেড মোবাইল আহিল আপোনাৰ তাত, আপুনি এতিয়া ষ্টাৰ্ট কেনেকৈ কৰিব, ইয়াত ডেড মোবাইলটো আপুনি ষ্টাৰ্ট কেনেকৈ কৰিব, যে প্ৰথমত কোনটো ষ্টেপ আমি কাম কৰিম। তো সেই বস্তুবিলাকৰ কাৰণে আমি আপোনাৰ লগত সদায় আছোঁ, আপোনাক সদায় ছাপোৰ্ট কৰি থাকিম, আপোনাক লাইফ টাইম ছাপোৰ্ট দিম। আপোনাৰ ৰাতি 12টা বজাতো যদি আপুনি ফোন কৰে যে ছাৰ মই কাম এটা কৰি আছোঁ, মই ৰাতি 12টা বাজি গ'ল, কামটো কৰোঁতে ইয়াত আহি মই ফাঁচি গৈছোঁ, মই ইয়াৰ পৰা নেক্সট ষ্টেপ কি কৰিম, আমি আপোনাক ছাপোৰ্ট কৰিম, আমি আপোনাক হেল্প কৰিম, অনলাইন ছাপোৰ্ট কৰিম।
হয় আৰু স্যাৰ এটা লাষ্ট কথা ইয়াৰ পৰা ৰিপেয়াৰিং কৰাৰ পিছত আপোনালোকৰ ইয়াৰ পৰা কিবা অপৰচুনিটিজ থাকিব নেকি অপৰচুনিটিজ ইয়াৰ পৰা অপৰচুনিটিজ মানে কি আমাৰ ইয়াৰ পৰা এটা বস্তু আমি চাইছো আমি যেতিয়া নিজে কাম শিকিছো মই 2008 যেতিয়া কাম শিকিছিলো মোৰ টুল কিনিব পইচা নাছিলে হয় মই যেতিয়া কাম শিকি আহিছিলো মোৰ নিজে এটা মাল্টিমিটাৰ কিনিব পইচা নাই কাম শিকি আহি গৈছো মই গুৱাহাটীৰ পৰা তো সেইটো টাইমত মানে বহুত ফাইনেন্সিয়েল কণ্ডিশ্যন মানুহৰ হয় তো আমি দেখা পাওঁ আমাৰ ইয়াত হেৰি কৰিলে আমাৰ ইয়াত যোনে ট্ৰেইনিং কৰিব আমাৰ ইয়াত এটা পলিচি আছে কি যদি ভাল ষ্টুডেণ্ট হয় আৰু ভাল তেওঁৰ মানে কামৰ প্ৰতি তেওঁৰ আগ্ৰহ আছে তেওঁক আমি টুল মাইক্ৰস্কোপ SMD আৰু কি কয় আইৰণ আৰু যিখিনি টুল লাগে আৰু যিখিনি বস্তু আৰু লাগে সফটৱেৰখিনিৰ কথা কোৱা নাই যিখিনি টুল লাগে সেইখিনি আমি ফাইনেন্স কৰাই দিয়াৰ ব্যৱস্থা কৰিম এইটো খালি এই প্ৰচেছটো খালি দিল্লীত আৰম্ভ হৈছে এতিয়া নতুনকৈ আৰম্ভ হৈছে টুলখিনি ফাইনেন্স কৰা তো এইবিলাক আমি ইয়াত আৰম্ভ কৰিছোঁ কোনোবাই যদি ট্ৰেইনিং কৰক আমাৰ ইয়াত ট্ৰেইনিং কৰাৰ পিছত যদি আপোনাৰ ফাইনেন্সত মানে ফাইনেন্সিয়েলি যদি প্ৰব্লেম হৈছে আপোনাৰ যদি ফাইনেন্সিয়েলি ফুল মাইক্ৰস্কোপ কিনিব পইচা নাই বা SMD কিনিব পইচা নাই আইৰণ কিনিব পইচা নাই তেতিয়াহ'লে আপুনি আমাৰ ইয়াৰ পৰা ট্ৰেইনিং কৰাৰ পিছত আমি আপোনাক ফাইনেন্স কৰাই দিম যে এই মাইক্ৰস্কোপ এটা ফাইনেন্স কৰাই দিম SMD আইৰণ যিখিনি মানে বস্তু যিখিনি আছে সফটৱেৰখিনি নহয় বস্তু যিখিনি আছে এই বস্তুখিনি আপোনাক ফাইনেন্স কৰাই দিম আমাৰ ইয়াৰ পৰা ওকে আৰু স্যাৰ আপোনালোকৰ ফিজটো EMI চিষ্টেমত দিব লাগিব না EMI এতিয়া আচলতে কি হয় ফিজটো এটা বহুত এটা হেৰি হয় কোনোবাই ভয় কৰে যে ফিজটো এতিয়া ইনষ্টিটিউটত ফোন কৰিলে লগে লগে পইচা দিব লাগিব তেনেকুৱা একো হেৰি নাই আমাৰ লগত খুলি কথা পাতিব পাৰে আপুনি যেনেকুৱা মই সেনেকুৱা আপুনি মোক খোলা খুলিকে আপুনি একদম অপেন কথা পাতিব পাৰে ছাৰ মোৰ লগত ইমান টকা আছে মই এনেকে হেৰি কৰিব পাৰিম আপোনাৰ যিখিনি টকা পইচাৰ লেনদেনৰ কথা সব মই আপোনাৰ ফোনত বুজাই দিম কেনেকে কৰিব লাগে আপুনি ফোনত ফোন কৰিলে মই গোটেইখিনি বুজাই দিম যাৰ ইণ্টাৰেষ্ট আছে আপোনালোকে আহক ইয়াতে সেট আমি কৰাম সেই সেট আপুনি আৰু এটা বস্তু আমি মানে হেৰি কৰিছো কাম কৰি আছে ধৰক 3 বছৰ 4 বছৰ 2 বছৰ 1 বছৰৰ পৰা যদি কাম কৰি আছে আপুনি CPU পাৱাৰ IC চাৰ্জিং IC নোৱাৰাৰ কোনো কথাই নাই আপুনি পাৰিবই ঠিক আছে আপোনাৰ মাজত খালি এটা বস্তুৰ অভাৱ আছে সেইটো হল আপোনাৰ মাজত কনফিডেন্ট আপোনাৰ মাজত কনফিডেন্ট নাই আপুনি আমাৰ ইয়াত আহক আপোনাক মই 3 দিন 4 দিনত যদি আপোনাৰ সেলফ কনফিডেন্স যদি ৰিটাৰ্ণ নাহে তাৰ পিছত আপুনি মোক ক'ব হয় আপুনি 3-4 দিনতে আপোনাৰ এই সেলফ কনফিডেন্স আহি যাব আপুনি পাৱাৰ IC এক ঝাটকাত উঠাই দিব ঠিক আছে আৰু টেম্পারেচার কি হয় SMD বিলাক কি হয় SMD যেটো মেচিন হয় SMD মেচিনত আমি কি হয় আমি ইমান বছৰ ধৰি কাম কৰি আছো SMD মেচিনত কাম কৰি আছো SMD মেচিন আমাৰ কাৰণে নতুন নহয় খালি আমি নাজানো কি আমি ইয়াৰ প্ৰপাৰ হিটটো নাজানো কোনটো আছে কিমান হিটত উঠাব লাগিব হেতু বস্তু নাজানো কোনটো বস্তু কেনেকে উঠাব লাগিব হে ট্ৰিক বিলাক নাজানো আপুনি যদি 5 বছৰৰ পৰা কাম কৰি আছে 2 বছৰ 1 বছৰৰ পৰা কাম কৰি আছে SMDৰ কাম আগে পিছে কৰিছে আপুনি আহক আপোনাক 100% গ্যাৰান্টিৰ হেৰি কৰিছো কোৰ্স শেষ হোৱালৈকে নালাগে আপুনি তাৰ আগতে আপুনি প্ৰপাৰ ট্ৰেইনিং পাই যাব আহি কিনে বহুত ভাল লাগি আছে জাগিৰোড মানে জায়গাটো আগতে ইমান ডেভেলপ নাছিলে এতিয়া বহুত ডেভেলপ হৈছে মৰিগাঁৱৰ ফালেও বহুত এতিয়া ডেভেলপ হৈছে আপোনালোকে আহক ওচৰৰ পৰা যোনে চাই আছে নগাঁও তেজপুৰ এইফালে আছে মৰিগাঁও এইফালে আছে সোণাপুৰ মানে আপোনালোকে অল ওভাৰ নৰ্থ ইষ্টৰ পৰা ইয়াতে আহি কিনে ৰিপেয়াৰিং কোৰ্স এটা শিকিব পাৰিব ইনষ্টিটিউচন ডাঙৰ সৰু একো নহয় কামটো মেইন য'ত কাম ভাল হয় আপোনালোকে তাতে এডমিশ্যন লওক আৰু নিজৰ লাইফটো আগুৱাই লৈ যাওক থ্যাংক ইউ স্যার আমাৰ ইয়াত ট্ৰেইনিং কৰাৰ পিছত মানে আৰু এটা আমি হেৰি মানে কাম এটা আমি কৰাই দিম যেনেকে মোবাইল সেলছৰ বহুত দোকান আছে য'ত আমাক কৈ থাকে আমাক ফোন কৰি থাকে যে তেওঁলোকক এটা টেকনিচিয়ান লাগে এজন টেকনিচিয়ান লাগে আজিকালি টেকনিচিয়ান তেওঁলোকে ইয়াৰ পৰা কাম কৰাৰ পিছত তেওঁলোকে অলপ প্ৰব্লেমত পৰি যায় ক'ত দোকান খুলিম কেনেকে দোকান খুলিম কেনেকে দোকান চলাম সেইবিলাক তেওঁলোকে এটা বিপদত পৰে তাৰ কাৰণে আমি এটা হেৰি ভাবিছো কি আমাৰ যিসকল মোবাইল দোকানী আছে তেওঁলোকৰ তাত আমি তেওঁলোকক কামত হেৰি কৰি দিম মানে কামত লগাই দিম তো তেওঁলোকে তাত বহিয়ে বিনা ইনভেষ্টমেণ্টত তেওঁলোকৰ এটা হেৰি হৈ যাব উপাৰ্জনৰ এটা ৰাস্তা হৈ যাব তো তাত বহি তেওঁলোকে উপাৰ্জন কৰিব পাৰিব আৰু সফটৱেৰৰ এটা বস্তু মই আপোনালোকক কৈ ল'ব বিচাৰিছো হাৰ্ডৱেৰৰ কাম মাৰ্কেটত যেতিয়া 20টা ৰিপেয়াৰিঙৰ দোকান থাকে এইটো একদম আপুনি জেনুইনলি চাই ল'ব গুৱাহাটীত যাওক দিল্লীত যাওক য'তে যাওক 20টা ৰিপেয়াৰিঙৰ দোকান থাকিলে
মাত্ৰ এটা বা দুটা দোকানতহে ছফ্টৱেৰ কৰে 20টা দোকান থাকিলে মাত্ৰ চাব দুটা দোকানত ছফ্টৱেৰ কৰে আৰু ছফ্টৱেৰটো এনেকুৱা এটা বস্তু কোনো ইনভেষ্টমেণ্ট নাই কোনো হিউজ ইনভেষ্টমেণ্ট নাই এটা সৰু ইনভেষ্টমেণ্টৰ বিজনেছ খালি আপুনি আহক আপুনি কাম শিকক আপুনি এটা কম খৰচত আপুনি এইবিলাক কাম শিকি যাব পাৰে এডভান্স জিএছএমত আহি কিনে বহুত ভাল লাগিছে দাদা মোক বহুত সন্মান দিলে ফাৰ্ষ্ট টাইম ইউটিউবত ইমান ধুনীয়া ধুনীয়া মই সন্মান পাই আছোঁ চেলিব্ৰেশ্যন চবে কৰি আছে মানে বহুত ভালে লাগি আছে ইয়াতে আহি কিনে আৰু দাদাৰ পৰা নিজৰ এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰিছে দাদাৰ ৰিপেয়াৰিং লাইফত 8 বছৰৰ পৰা দাদাৰ নিজৰো দোকান আছে ডেইলি কাম চলি থাকে তাতে দাদাও কষ্ট কৰি কৰি এতিয়া ফাইনেলি নিজৰ ড্ৰিমটো কমপ্লিট কৰিলে ৰিপেয়াৰিং ইনষ্টিটিউশ্যনটো খুলি দিলে জাগিৰোড এৰিয়াত ইমান এটা ইজি নহয় আপোনালোকে যিমান পাৰে ছাপোৰ্ট কৰিব চবে আৰু যিমান পাৰে আহি কিনে ভিজিট কৰিব অল অভাৰ নৰ্থ ইষ্টৰ পৰা তো দাদা লাষ্টত এড্ৰেছটো একবাৰ আপুনি কৈ দিয়ক ভালকৈ নাম্বাৰটো থাকিবই আপোনালোকে কল কৰিব আৰু ফাইনেন্স ফেচিলিটিও ইয়াতে এভেইলেবল আছে মোবাইলৰ এইবিলাক টুলছবিলাক ফাইনেন্স কৰিও লৈ যাব পাৰিব যেতিয়া আপোনালোকে ইনকাম কৰিব তেতিয়া লাহে লাহে ফাইনেন্সবিলাক মাৰি থাকিলেই হ'ল তো দাদা লাষ্টত এড্ৰেছটো কৈ দিয়ক এড্ৰেছটো কোনোবাই যদি গুৱাহাটীৰ ফালৰ পৰা বা নগাঁও ফালৰ পৰা আহে আপোনালোকে জাগিৰোড পুলিচ ষ্টেচনৰ পৰা আপুনি মৰিগাঁও ৰোড লৈ ল'ব হয় মৰিগাঁও ৰোড লৈ 200 মিটাৰ দূৰত ইয়াতে আমাৰ এইটো যিটো মৰিগাঁও ফ্লাইঅভাৰটো আছে ফ্লাইঅভাৰৰ মাথাতে আমাৰ ইনষ্টিটিউটখন আছে হয় য'ত পুৰণা আগত গাঁৱলীয়া বেংকটো আছিলে সেইটো বিল্ডিঙৰ অপজিটত আমাৰ হেৰিটো আছে একদম জাগিৰোডতে আছে এই ইনষ্টিটিউশ্যনটো আপোনালোকে কল কৰিব আৰু লোকেশ্যনটো মই দেখুৱাই দিছোঁ আপোনালোকে আহি কিনে ভিজিট কৰিব তো আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আপোনালোকে আহক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব নতুনকৈ ছাবস্ক্ৰাইবাৰ কৰিব আৰু কিবা ইনকুৱাৰিজ থাকিলে কল কৰিব বাই বাই